কৰিম আজি 7.9 question number 3 ইয়াত questionটো দিয়া আছে integration of sin inverse 2x by 1 plus x square dx আৰু লিমিট দিয়া আছে 0 to 1 আমি এই ফৰ্মুলাটো এটা জানো যে inverse trigonometry sin inverse 2x 1 plus x square ফৰ্মুলাটো 2 tan inverse x হয় তো এই গুটেটো জায়গাত আমি কি লিখি দিব পাৰো 2 tan inverse x তো আমি লিখিব পাৰিম integration 0 to 1 2 tan inverse x dx ঠিক আছে এতিয়া আমি কি কৰিম uv কৰি লম আইলেট মতে ইনভার্স ট্রিগোনোমেট্রিক ফাংশনটো সদায় ফার্স্ট প্রিফারেন্স পায় তো 0 to 1 tan inverse x to মই আগত লিখিলো 2 to পাছত লিখিলো dx ওকে এতিয়া আমি যদি ইন্টিগ্রেট কৰিলে কি হ'ব tan inverse x আগত আহিব tan inverse x আৰু ইয়াৰ ইন্টিগ্রেশন 2 ৰ ইন্টিগ্রেশন কৰিলে কি হ'ব 2x simple minus integration of ddx of tan x tan x নহয় tan inverse x আকৌ integration of 2 dx আৰু whole dx আৰু লিমিট আমাৰ আছিল 0 to 1 ইয়াৰ আমাৰ কি পালোগে তেতিয়াহলে আমি ইয়াত পালোগে 2x tan inverse x পালো ইয়াৰ পৰা ddx of tan inverse x হয় 1 by 1 plus x square তো এটা আমি পাম integration of 1 by 1 plus x square 2 ৰ জানুৱে ইন্টিগ্রেশন কি হয় 2x হয় into 2x dx ঠিক আছে তো এটা আমি লিখিব পাৰো লিমিটটো দি দিও 0 to 1 ইয়াক আমি লিখিলো 2x tan inverse x এই গুটিটো মই এনেকৈ লিখি দিলো 2x by 1 plus x square dx আৰু হোল ব্ৰেকেটটো 0 to 1 এইটো মই দেখিছো যে তলৰ ডিনোমিনেটৰটোৰ ডিফাৰেন্সিয়েশন ওপৰত আছে মানে 1 plus x square ডিফাৰেন্সিয়েশন হ'ব 2x আৰু ইয়াত ওটো ওপৰত আছে তো আমি এটো আমি কৰিব পাৰো এটা থাকিব 2x tan inverse x minus এটো যদি মই t ধৰিলো ওপৰটো dt হৈ যাব আৰু তলটো t হৈ যাব আৰু ইন্টিগ্রেশন অফ 1 by t ইন্টিগ্রেশন অফ 1 by t ৰিজাল্ট কি হয় log t তো log of এই তলৰ পাৰ্টটো যেতিয়াই তলৰ ডিনোমিনেটৰটো ডিফাৰেন্সিয়েশন ওপৰত থাকে আমি ডাইৰেক্ট log of ডিনোমিনেটৰ লিখি দিম মানে 1 plus x square আৰু লিমিট দিয়া আছে আমাৰ 0 to 1 এতিয়া গতিকে x গিটা জায়গাত 1 বহাই দিম এত যদি 1 বহাইনো কি হ'ব 2x tan inverse 1 log of 1 plus 1 মানে 2 আৰু log of 2 okay minus 2 into 0 এই গুটে পাৰ্টটো 0 হৈ গল 0 যেতিয়া বহাম লোৱাৰ লিমিটটো বহাই দিম এই পাৰ্টটো 0 হৈ যাব এই পাৰ্টটোত কি হ'ব log of 1 হ'ব log of 1 মানে কিমান 0 tan inverse 1 tan 1 কি হয় pi by 4 হয় তো 2 x কে লিখিছো x জায়গা 1 বহাইছো নহয় x জায়গা 1 বহাৰ কাৰণে আমাৰ 2 tan inverse 1 থাকিলে 2 into tan inverse 1 2 into tan inverse 1 কি হয় pi by 4 হয় pi by 4 লিখি দিলো আৰু ইপিনে থাকিলে log 2 minus log of 2 এটো কাটি দিলো 2 থাকি গল মানে pi by 2 minus log of 2 that's the answer okay fourth question to দিয়া আছে আমাক integration of x into root over x plus 2 dx এতিয়া কুৱেশ্যনৰ হিন্ট এটাও দি থোৱা আছে আমাক যে x plus 2 to t square ধৰি ল'ব কৈছে ইয়াত যদি আমি ডিফাৰেন্সিয়েট কৰো আমাৰ কি ওলাব
এইপিনেটো সব 1 ওলাই যাব ইয়াত কি ওলাব 2t dt by dx और dx যদি এইপিনে লৈ আহো কি হৈ যাব dx টো এইপিনে আনিলে হ'ব আমাৰ dx is equal to 2t dt তো dx ৰ জায়গাত 2t dt লিখিব পাৰো আৰু বাকিখিনি জায়গাত আমি x ৰ জায়গাত x + 2 জায়গাত t স্কয়ার লিখি দিব পাৰো ঠিক আছে ওকে দেন ইয়াৰ পৰা আমি কি পাম এই x ৰ জায়গাত আমি t স্কয়ার - 2 কৰিব পাৰো x ৰ জায়গাত কি কৰিব পাৰো 2 টো এপিনে আনি t স্কয়ার - 2 লিখি দিব পাৰো মানে এই গুটেই x ৰ টার্মসখিনি t টার্মত লিখিম আমি 0 to 2 লিখিলো x ৰ জায়গাত কি লিখিলো t স্কয়ার - 2 আকৌ a2 হ'ব a2 যদি t স্কয়ার হয় তাহলে x + 2 ৰুট ওভাৰটো কি হৈ যাব আমাৰ t হৈ যাব a2 যদি t স্কয়ার হয় তেন্তে কি পাম ৰুট ওভাৰ x + 2 মানে a2 ওপৰটো ৰুটটা আহিব মানে t পাম t মানে হৈছে ৰুট ওভাৰ x + 2 dx ৰ জায়গাত আমি লিখিব পাৰিম 2t dt ইয়াত কি হ'ব 2 টো বাহিৰলৈ আহিব ইন্টিগ্ৰেশনটো থাকিব ইন্টিগ্রেশন ওকে আমি এটা যেহেতু x ৰ পৰা t লে চেঞ্জ কৰিছো ন তেতিয়া হলে আমি এই লিমিট গিটা নিলিখো এতিয়া কাৰণ আমাৰ ভেৰিয়েবলটো চেঞ্জ হৈ গৈছে হয় আমি t টু কি লিমিট হ'ব চেক কৰি ল'ব লাগিব নহলে এতিয়া আমি লিমিট নবহাওৱে যেতিয়া আকৌ t ৰ জায়গাত আকৌ x আমি বহাম তেতিয়া আমি লিমিট বহামগে এটা নরমালি ইন্টিগ্রেশন কৰি যাও 2 টো বাহিৰলৈ আহিলে ইয়াৰ পৰা থাকিলে আমাৰ কি থাকিলে এই দুটা মিলি t স্কয়ার হৈ যাব আৰু t স্কয়াৰৰ ভিতৰ t স্কয়াৰটো মিলি পেলাই t টু দি পাৱাৰ 4 হৈ যাব আৰু এই t স্কয়াৰ 2 মিলি পেলাই -2t স্কয়াৰ হৈ যাব আৰু এপিনে থাকিলে dt এটো ইন্টিগ্রেশন কৰিলে বহুত ইজি আমি পাম 2 t টু দি পাৱাৰ 4 ৰ ইন্টিগ্রেশন কিমান হয় t টু দি পাৱাৰ 5/5 আৰু এটো হ'ব 2 * t³ / 3 হৈ গল এতিয়া আমি কি কৰিম t বোৰৰ জায়গাত x ৰ যিখিনি টার্মস আছিল সেইখিনি পুট কৰি দিম Okay. Two. এইপিনে আমাৰ আছে t টু দি পাৱাৰ 5 ওকে ইয়াৰ পৰা কি পাইছিলো এই লাইনটো পৰা t মানে কি পাইছিলো এবাৰ পৰা t মানে পাইছিলো আমি t মানে আমি পালোগে ৰুট ওভাৰ x + 2 পাইছিলো তো ইয়াত আমি লিখিম আৰু ৰুট ওভাৰ x + 2 মানে কি x + 2 হোল টু দি পাৱাৰ হাফ তো আমি ইয়াত লিখিব পাৰিম x + 2 হোল টু দি পাৱাৰ হাফ আৰু ওপৰত আকৌ 5 এটা আছে নহয় তো আমি লিখিব পাৰিম 5/2 x + 2 হোল টু দি পাৱাৰ হাফ এটা আছে আৰু হাফটো আৰু এই 5 টো মাল্টিপ্লাই হৈ পেলাই 5/2 হৈ গল আৰু তলত নরমালি 5 টো থাকিলে তাৰ পিছত 2 আছে আকৌ t³ আছে তো আমি t³ ৰ জায়গা লিখিব পাৰিম x + 2 হোল টু দি পাৱাৰ 3/2 তলত থাকিব 3 আৰু যেহেতু আমি t ৰ জায়গাত x খিনি চেঞ্জ কৰিলো t ৰ জায়গাত x খিনি চেঞ্জ কৰাৰ কাৰণে আমি আগৰ x ৰ লিমিটটো এটা লিখি দিব পাৰিম এতিয়া আমি যদি x ৰ লিমিট খিনি ইয়াত বহাই নিও কি ওলাব আমাৰ 2 x ৰ জায়গাত 2 বহাইছো আপাৰ লিমিট বহাইছো প্ৰথমতে 2 + 2 4 টু দি পাৱাৰ 5/2 by 5 -2 into x + 2 2 + 2 4 to the power 3/2 divided by 3 এপিনে যদি 0 বহাইলে কি আহিব ইয়াত যদি মই 0 বহাও 0 + 2 এই পাৰ্টটো এনেকৈ লিখো মাইনাস ইয়াত থাকিব 0 + 2 মানে 2 2 to the power 5/2 2 to the power 5/2 divided by 5 minus 2 into 0 একে 2 to the power 3/2 তলত 3 এটো হৈ যাব ঠিক আছে ওকে এটা কি পাম তেতিয়াহলে 2 into এটা 2 হৈ 4 হৈ গল 4 to the power 5/2 divided by 5 minus
2 to the power 2 into ইয়াত হ'ব 2 plus 2 4 4 to the power 3 by 2 তলত আহিব 3 এইটো আৰু এইটো পাৰ্টৰ পৰা এইখিনি মাইনাছ কৰিছোঁ ঠিক আছে মাইনাছ কৰিলে কি হ'ব আমাৰ এইটো এনেকৈ আছে ঠিক আছে আৰু এটা আমাৰ এপিনে আহিব মাইনাছ যদি কৰোঁ আমি মাইনাছ ইয়াত হ'ব 0 বহাই দিম লোৱাৰ লিমিট 0 plus 2 2 2 to the power 5 by 2 divided by 5 minus 2 into 0 বহালে 2 to the power 3 by 2 divided by 3 এইটো হৈ গ'ল লোৱাৰ লিমিট বহালোঁ আৰু হোল ব্ৰেকেট এটা দি থোৱা আছে কাৰণ এফাল 2 এটা আছে এতিয়া আমি ভাঙিম 2 to the power 4 to the power 5 by 2 আছে এতিয়া 4 to the power 5 by 2 মানে কি কৰিব পাৰোঁ আমি এনেকুৱা লিখিব পাৰোঁ 4 to the power 5 by 2 মানে 4 টোক আমি 2 স্কোৱাৰ কৰিলোঁ আৰু 2 the power 5 by 2 এটা আছে আৰু এই 2 কেঞ্চেল হৈ কি থাকি যাব 5 টো থাকি যাব তো ডাইৰেক্ট আমি লিখি দিব পাৰোঁ 4 মানে 2 স্কোৱাৰ এই 2 স্কোৱাৰৰ ওপৰৰ পাৱাৰ 2 আৰু এই 2 টো কাটি গৈ পেলাই 2 to the power 5 থাকি যাব তলত থাকিব 5 সিমিলাৰলি ইয়াতো 2 into 2 to the power 3 থাকি যাব আৰু তলত থাকিব 3 এইটো যদি আমি খুলি দিওঁ ইয়াত থাকিব আমাৰ same 2 to the power 5 by 2 2 to the power 5 by 2 আমি আসলে এনেকৈ লিখিব পাৰোঁ নেকি 2 to the power half whole to the power 5 by 5 হৈ গ'ল আৰু এইটো মাইনাছ মাইনাছ কি হৈ প্লাছ হৈ যাব 2 into এইটোক লিখিব পাৰোঁ 2 to the power half whole to the power 3 divided by 3 পাৰোঁ কি কৰিলোঁ তাৰপিছত আমি বক্সটো বন্ধ কৰিলোঁ ইয়াত আমাৰ ওলাবগৈ এতিয়া 2 into 2 to the power 5 মানে 32 হ'ব divided by 5 হ'ব 3 2 কিউব মানে 8 8 to the 16 by 3 হ'ব minus এই 2 to the power half মানে কি √2 whole to the power 5 কৰি থলোঁ এপিনে 5 থাকিলে আৰু এপিনে থাকিলে 2 into এইটো হৈছে 2 to the power 1 আৰু এইটো হৈছে 2 টো এনেকৈ থাকে 2 আৰু এপিনে থাকিলে 2 √2 to the power 3 ঠিক আছে আৰু এপিনে by 3 হৈ গ'ল নেক্সট ষ্টেপ ওকে ইয়াৰ পিছত আহিলে আমাৰ 2 to বাহিৰত আছে এইটোত কি হৈ যাব 32 by 5 ৰাখি দিলোঁ মই minus 16 by 3 ৰাখি দিলোঁ এতিয়া √2 whole to the power 5 মানে কি গম পালোঁ বাৰু √2 মিলি 2 হ'ল আৰু এটা √2 মিলি 2 হ'ল 2 2 যা 4 হৈ গ'ল আৰু এটা √2 বাকী থাকিলে √2 to the power 5 মানে কি হ'ল √2 আৰু √2 এই দুটা মিলি 2 হ'ল এটা মিলি 2 হ'ল এক্সট্ৰা √2 থাকি গ'ল 2 2 যা 4 মানে √2 to the power 5 মানে 4 √2 তো ইয়াত আমি লিখিব পাৰোঁ minus 4 √2 by 5 আৰু এইটো √2 to the power 3 মানে কি 2 √2 আৰু সেই 2 √2 2 আৰু এই 2 মাল্টিপ্লাই হ'লে কি হৈ যাব 2 into √2 into √2 into √2 এটা মিলি 2 হৈ গ'ল 2 2 যা 4 হৈ গ'ল 4 √2 থাকি গ'ল ইয়াতো 4 √2 থাকিলে তো আমি ইয়াত পালোঁ 4 √2 divided by 3 এতিয়া 5 আৰু 3 LCM লৈ পেলাই সলভ কৰি দিলে হ'ল 5 আৰু 3 LCM আমি কিমান পাম 5 আৰু 3 LCM আমি পাম 15 5 3 যা 15 তো 32 3 যা হ'ব 96 3 কিমান যা 15 3 5 যা তো 16 5 যা হ'ব 80 5 কিমান যা 15 5 3 যা 15 3 into power এইটো কৰিলে 12 √2 আহিব প্লাছ 3 কিমান যা 15 3 5 যা 15 5 into এইটো কৰিলে 20 √2 আহিব হৈ গ'ল এতিয়া 2 into বাহিৰত আছে এতিয়া আমি সিম্পলিফাই কৰিব লাগে 96 ৰ পৰা 80 গ'ল থাকিল 16 এইটো থাকিলে প্লাছ 8 √2 হৈ গ'ল
এতিয়া আমি কৰিব পাৰোঁ আৰু কিবা কমন ল'ব পাৰি নেকি আনচাৰটো ওলালে কিন্তু এটা কমন ল'ব পাৰি নেকি চাব লাগে কিবা কমন ল'ব পাৰি নেকি কমন ল'ব পাৰি ইয়াত যদি চু এটা ভৰাই দিওঁ আমাৰ 16 হৈ আছে 16টা যদি কমন লৈ হ'ব পাৰি 16টা কমন লৈ আহিব 2 into 16 কি হ'ব 16 into 2 লিখি দিলোঁ আৰু এইটো 2 into 8 হ'ব প্লাছ 16 ৰুট 2 আৰু এইপিনে থাকিলে তলত 15 ঠিক আছে তাৰপিছত দেখিছোঁ যে ওপৰৰ দুইটা লাইনৰ পৰা 16 ৰুট 2 এটা যদি কমন লৈ আহোঁ ইয়াত কি থাকি যাব 16 ৰুট 2 এটা যদি কমন লৈ আহোঁ ইয়াত থাকি যাব ৰুট 2 ইয়াত থাকি যাব 1 টা আৰু তলত থাকিব 15 তো আমাৰ বুকৰ মতে এইটো আনসাৰ দিয়া আছে দ্যাটস দি আনসাৰ